শিৱসাগৰ জিলাত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সোয়াইন ফিভাৰে যাৰ বাবে থলুৱা গাহৰি পালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি গাঁৱৰ ক্ষুদ্ৰ উদ্যোগ সংযুক্ত আৰু গৃহস্থলীৰ মুখ্য অৰ্থনৈতিক সহায় স্বৰূপ গাহৰি পালনৰ ব্যৱস্থাত এই ৰোগে দীৰ্ঘদিনীয়া গভীৰ সংকট জন্মাইছে স্থানীয় কৃষক পশুপালক সমাজে অভিযোগ কৰিছে যে সোয়াইন ফিভাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ হাতত পৰ্যাপ্ত পুঁজি আৰু বৈজ্ঞানিক ব্যৱস্থা সম্পূৰ্ণ অনুপস্থিত যাৰ ফলত প্ৰত্যেক বছৰে এই ৰোগটোৱে ভয়ংকৰ ৰূপ ধাৰণ কৰে ক্ৰমান্বয়ে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ডাঙৰ ভাবুকিৰ সৃষ্টি কৰি অহা সোয়াইন ফিভাৰৰ প্ৰতিৰোধক তথা উপযুক্ত নীতি স্থায়ী ভেকচিনেশ্যন গৱেষণা ফাণ্ড আৰু বৈজ্ঞানিক গাহৰি পালন ব্যৱস্থা গঢ়ি তুলিব নোৱাৰিলে আগন্তুক দিনত গাঁও মাটিৰ অৰ্থনীতি অধিক সংকটত পৰিব বুলিও বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে এইটো এটা ভয়ংকৰ সমস্যা আমি সন্মুখীন হৈছোঁ কাৰণ আমাৰ ইয়াতে শিৱসাগৰতে আমাৰ শ ফাৰ্মত এই বেমাৰ বিয়পি পৰিছে কাৰণ এতিয়ালৈকে 30টামান এপিচেণ্টাৰে ঘোষণা হৈছে আৰু 2000তকৈ অধিক গাহৰি ইতিমধ্যে বিভাগৰ তৰফৰ পৰা নিধনো কৰিছে কিন্তু এই সমস্যাটো সমাধান অকল নিধন কৰিলেই নহয় যিখিনি কাৰ্য ব্যৱস্থা প্ৰকৃততে ল'ব লাগে সেইখিনি প্ৰশাসনৰ ফালৰ পৰা নোলোৱাৰ ফলত ই অধিকৰ পৰা অধিকলৈ বিয়পি গৈছে বুলি আমি অনুভৱ কৰোঁ গতিকে এই ক্ষেত্ৰত আমি বাৰে বাৰে প্ৰশাসনক অনুৰোধ কৰি আছোঁ যে কটা মাংসৰ যিখন বজাৰ এই বজাৰখন বন্ধ কৰিব লাগে দৈনিক ইমান নটিচ তেওঁলোকে জাৰি কৰিছে কৰাৰ পিছতো কিন্তু দৈনিক গাহৰি মাংস বজাৰত বিক্ৰী হৈ আছে বা লুকাই চুৰ কৰি হ'লেও বিভিন্ন প্ৰান্তত বিক্ৰী আছে এইসমূহৰ ওপৰত কঠোৰ ব্যৱস্থা আইনী পদক্ষেপ নোলোৱালৈকে এই বেমাৰক প্ৰতিৰোধ কৰাটো ইমান সহজ নহয় এইখিনি সমস্যা আছে আৰু আমাৰ নেশ্যনেল একশ্যন প্লেনখনতো কিছু সংশোধনৰ প্ৰয়োজন আছে যাৰ কাৰণে পালকে চেম্পুল দিবলৈ ভয় কৰে তেওঁলোকে চেম্পুল দিয়াতকৈ নৈত পেলাই দিয়া বা মুকলি ঠাইত পেলাই দিয়া বা কাটি পেলাই বিক্ৰী কৰি দিয়া বা কোনোবা বেপাৰীক দি দিয়াটো বেছি সহজ বুলি ভাবে আৰু মানে তাৰ পৰা 2 টকা আহৰণ কৰিবলৈ ৰাস্তা পায় কাৰণে তেওঁলোকে দি দিয়ে কিন্তু ইয়াত ক্ষতিপূৰণ বৃদ্ধিৰ কথা আছে 1 কিলোমিটাৰ ৰেডিয়াছত গাহৰি নিধন কৰা যিটো এটা আতংকময় পৰিৱেশ সৃষ্টি হয় এইবিলাকৰ সংশোধনৰ প্ৰয়োজন আছে গোটেই কথাখিনি আছে গতিকে এইটো আটাইতকৈ ডাঙৰ কথা হৈছে ইয়াক যেতিয়ালৈকে এক প্ৰাকৃতিক দুৰ্যোগ হিচাপে ঘোষণা নকৰিব তেতিয়ালৈকে আমাৰ পালকসকল উপকৃত নহ'ব দুৰ্যোগ হিচাপে ঘোষণা কৰিলে পালকসকল উপকৃত হ'ব গতিকে আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাইছোঁ এইটো বৃহৎ এটা দুৰ্যোগ কাৰণ কিমান আমাৰ ইয়াতে মানে অনিষ্টৰ লোকচানৰ সন্মুখীন হৈছে আৰু 2020 চনৰ পৰা এতিয়ালৈকে লাখ ফাৰ্মাৰ লোকচানৰ সন্মুখীন হৈছে আৰু হাজাৰ কোটি টকা লোকচান হৈছে গতিকে এইটো এটা ডিজাষ্টাৰ হিচাপে ঘোষণা কৰি তেখেতসকলে তাৰ ভিতৰত কাৰ্য ব্যৱস্থা ল'ব লাগে আৰু সম্পূৰ্ণ বিজ্ঞানসন্মত গোটেই বজাৰ ব্যৱস্থাবোৰ যেতিয়ালৈকে বিজ্ঞানসন্মত নহয় গোটেই কথাখিনি যেতিয়ালৈকে গোটেই গাহৰি পালন ব্যৱস্থাটো যেতিয়ালৈকে বিজ্ঞানসন্মত নহ'ব তেতিয়ালৈকে এনেধৰণৰ ঘটনা ঘটি থাকিব গতিকে গোটেই ব্যৱস্থাখিনি বিজ্ঞানসন্মত ব্যৱস্থাৰ অধীনত আনিবলৈ বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাই আছোঁ গতিকে যিহেতু কচাইখানাই নাই গাহৰি বিক্ৰী কৰাৰ ক্ষেত্ৰত ভাল কোনো নীতি নিৰ্দেশনা নাই ভাল অত্যাধুনিক আমাৰ বজাৰৰ ব্যৱস্থা নাই গতিকে বেমাৰ ইয়াক ৰোধ কৰাটো যথেষ্ট অসম্ভৱ প্ৰায় হৈ পৰিছে গতিকে এইখিনিৰ ওপৰত যিখিনি কাম কৰিবলগীয়া আছে এইখিনি চৰকাৰে কৰক আমাৰ সেইটো দাবী তেওঁলোকৰ প্ৰতি শিৱসাগৰৰ পৰা ফৰিদ আলী নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট